নমস্কাৰ ৰাইজ, পোনপ্ৰথমে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি ৰাতিৰ সাজ ময়ে বনালোঁ। মায়ে ক'লে যে মোৰ গাটো অকণমান ভাল লাগি থকা নাই, আজি তয়ে বনা, তোৰ হাতৰে এসাঁজ খাই যাওঁ। হোষ্টেল যোৱাৰ আগতে ভাবিলোঁ আৰু এসাঁজ ৰান্ধি খুৱাওৱে। মানে ঘৰততো সকলোৱে ভালে পালে। আপোনালোকে কমেণ্টত জনাব যে মই ঠিক ঠাক বনাইছোঁ নে নাই। আৰু আপোনালোকে প্লিজ কমেণ্টত জনাব আপোনালোকে নিজৰ বিহুটো কেনেকৈ চেলিব্ৰেট কৰিলে, কি খালে। তাকে মানে ফাৰ্ষ্ট মই বনাই আছিলোঁ ব্ৰইলাৰ চিকেন ফ্ৰাই। মানে মোৰ ভণ্টিয়ে বহুত ভাল পায় চিকেন ফ্ৰাই খাই। তাৰে পিছত মই বহাই দিলোঁ এইখিনি লোকেল চিকেন। অবভিয়াছলি মাংসৰ আঞ্জাটো লাগিবই, নহ'লে আৰুনো কি হ'ব। এইখিনি বনালোঁ। বনোৱাতে একদম চিম্পলকৈ বনাইছোঁ, মানে মোৰো ফাৰ্ষ্ট টাইম বনালোঁ ন, মই ইমান ভালকৈ নাজানো আৰু ইমান ডাঙৰো নহয় যে বহুত ভালকৈ বনাব পাৰিম। তথাপিও এটা ট্ৰাই দিলোঁ আৰু। পিছে ঘৰততো সকলোৱে ভাল হোৱা বুলিয়ে কৈছে আৰু আপোনালোকেও জনাব কিবা মিষ্টেক কৰিছোঁ নেকি, তেতিয়া মই নেক্সট ভিডিঅ'ত এইবিলাক মিষ্টেক কাৰেক্ট কৰিব ট্ৰাই কৰিম। ইয়াতে মই ভিডিঅ'টো সামৰিছোঁ এণ্ড থেংক ইউ ফৰ ৱাচিং।